দেখা গৈছে যে আজি দিনৰ ভাগত নাগালেণ্ডৰ যি সন্তান কন্যাকক চৰাইদেউ জিলা আৰক্ষীয়ে আটক কৰিছিল আৰু সন্তান কন্যাকক আটক কৰাৰ পাছতে এতিয়া ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে অসম নাগালেণ্ড সীমান্তৰ নাম তোলাৰ পৰিস্থিতি। এয়া হৈছে অসম নাগালেণ্ড সীমান্তৰ নাম তোলাৰ পৰিস্থিতি আৰু যিহেতু বিগত 25 নৱেম্বৰত অসমৰ ড্ৰাগছ ব্যৱসায়ী মুছলেম আলীক অপহৰণ কৰাৰ দাবীত সন্তান কন্যাকক অপহৰণ কৰা অপৰাধৰ সন্তান কন্যাকক তেওঁলোকে আজি আটক কৰিছিল। সন্তান কন্যাকক মুক্তিৰ দাবীত নাগালেণ্ডবাসীয়ে দেখা গৈছিল যে নাগালেণ্ডৰ যি মন জিলাৰ লোক আছিল তেওঁলোকে সন্তান কন্যা অতি শীঘ্ৰে মুকলি কৰাৰ দাবীত পথ অৱৰোধ অৰ্থনৈতিক অৱৰোধ আদি কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু তাৰ পাছতে সন্ধিয়া ভাগলৈ ক্ৰমাৎ পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল আৰু তেওঁলোকে শিল যি নিক্ষেপ কৰিছিল দেখা গৈছে আৰু তাৰ পাছতে অসমৰ ফালৰ পৰা যি নামতোলাবাসীয়ে নাগালেণ্ডলৈ শিল নিক্ষেপ কৰিছে আৰু তাৰ পাছতে দুয়োখন ৰাজ্যৰ মাজত ক্ৰমাৎ এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে অসম নাগালেণ্ড সীমান্তৰ নামতোলা অঞ্চলত আৰু শেহতীয়া যি পৰিস্থিতি অসহায় ৰূপত দেখা গৈছে অসম আৰক্ষী তথা চৰাইদেউ জিলা আৰক্ষী। যিহেতু অসম আৰক্ষী তথা চৰাইদেউ জিলা আৰক্ষীয়ে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সম্পূৰ্ণৰূপে বিফল হৈছে বুলি ক'ব লাগিব আৰু আমি যিহেতু এতিয়া নামতোলা অঞ্চলত উপস্থিত আছো পোনপটীয়া অৱস্থাত দেখাইছো যে এক চেপা উত্তেজনাৰ মাজত এতিয়া এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অসম নাগালেণ্ড সীমান্তৰ নামতোলা যিগৰাকী সন্তান কন্যাক আছিল তেওঁক আজি যিহেতু আটক কৰা হৈছিল আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ আছিল যে যি মুছলেক আলী 25 নৱেম্বৰত অপহৰণ কৰা হৈছিল সেই মুছলেক আলী অপহৰণৰ সৈতে যি তেওঁ জড়িত থকাৰ অভিযোগত আজি আটক কৰা হৈছিল আৰু তাৰ মুক্তিৰ দাবী যি সন্তান কন্যাকৰ মুক্তিৰ দাবীত নগালোকসকলে প্ৰথমে পথ অৱৰোধ অৰ্থনৈতিক অৱৰোধ আৰু বৰ্তমান সময়ছোৱাত শিল নিক্ষেপ কৰাৰ পাছতে এতিয়া নামতোলা চেপা উত্তেজনাই বিৰাজ কৰিছে। এয়া অসম নাগালেণ্ড সীমান্তৰ নামতোলা চেপা উত্তেজনাই বিৰাজ কৰিছে তাৰ পাছতে যি নামতোলাত যি পৰিস্থিতি বিৰাজ কৰিছে সেয়া কিন্তু নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছে অসম আৰক্ষী। এই ক্ষেত্ৰত অসম আৰক্ষীয়ে পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।